প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত পুনৰ এক মানৱীয় দৃষ্টান্ত স্থাপন কৰিলে প্ৰকৃতিপ্ৰেমী তথা সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু তেওঁৰ পুত্ৰ ভাৰতবৰ্ষৰ সৰ্বকনিষ্ঠ সৰ্প উদ্ধাৰকাৰী হিচাপে পৰিচিত ৰাজ সৌৰভ। যোৱা 28 জুন পুৱা প্ৰায় 10 বজাত তেজপুৰৰ নেহেৰু ময়দানৰ মূল পথত এটা আঘাতপ্ৰাপ্ত ডাঙৰ চিলনী পৰি থকাৰ খবৰ লাভ কৰে অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন ৱাইল্ড লাইফ ৱাৰ্ডেন অধ্যাপক সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে। খবৰ পাই তেওঁৰ পুত্ৰ ৰাজ সৌৰভ বৰকটকীক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ চৰাইটো উদ্ধাৰ কৰি নিজ বাসগৃহলৈ লৈ আনে। তাৰ পিছত পিতৃ পুত্ৰই চৰাইটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লগতে দুদিন ধৰি নিবিড়ভাৱে শুশ্ৰূষা চিকিৎসা আৰু যত্নৰ ফলত চৰাইটো সম্পূৰ্ণ সুস্থ হৈ উঠাত 30 জুন সোমবাৰে তেজপুৰৰ জাহাজঘাটৰ প্ৰাকৃতিক পৰিৱেশত ৰাজ সৌৰভ বৰকটকীয়ে চৰাইটো পুনৰ মুক্ত আকাশলৈ এৰি দিয়ে। বিশেষজ্ঞসকলৰ মতে ডাঙৰ চিলনী এবিধ মধ্যমীয়া আকাৰৰ মাংসহাৰী চিকাৰী চৰাই। ইহঁতে অধিকাংশ সময় আকাশত উৰি খাদ্যৰ সন্ধান কৰে আৰু মৃত প্ৰাণীৰ দেহাৱশেষ ভক্ষণ কৰি পৰিৱেশ পৰিষ্কাৰ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰেস্কিউ কৰিছোঁ আৰু ইয়াৰ ট্ৰিটমেণ্ট কৰিছোঁ গোটাই আৰু আমি পিছতে উৰাই দিছোঁ। ইয়াৰ ঘৰ আছে, ইয়াৰ গছবিলাক আছে, ইয়াত এই গছত থাকে।